অসম স্বাধীনতা ছাত্ৰ সন্থা হিংৰিজান উপশাখাৰ উদ্যোগত আজি যি হেলাইগুৰি মৰাণ সংযোগী তথা হিংৰিজান হয় যি সোণাৰী তথা মৰাণ এই সংযোগী পথছোৱা আজি 6টা মাহ দিন ধৰি সম্পূৰ্ণ নহ'ল। তাৰ দাবীত আজি হিংৰিজান উপশাখাই ধৰ্ণা কাৰ্যসূচীৰ লগতে অৱস্থান ধৰ্মগত কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে অতি সোনকালে এই পথছোৱা অতি সোনকালে সম্পূৰ্ণ হ'ব লাগে বুলি আমাৰ দাবী জনাইছোঁ। অসম চৰকাৰৰ যি যাক এই পথছোৱা বনাবলৈ দায়িত্ব দিছে আমি তেখেতকো অসম চৰকাৰৰ যোগেদি তেখেতকো আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই পথছোৱা সম্পূৰ্ণ হ'ব লাগে। হয়, আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা ইংৰাজী 3/9/2024 তাৰিখে আধাৰশিলা কৰা পথটি মন্ত্ৰী যোগেন মোহন দেৱৰ উপস্থিতিত এই সময়ৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া চৰাইদেউ জিলা মাহমৰা ৰাজ্য চক্ৰৰ এলেকাৰ মৰাণ থানাৰ তিনিআলি মৰাণ থমথম তিনিআলিৰ পৰা হিংৰিজান হৈ হেলাইগুৰি সংযোগী পথছোৱা প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে আজিও পৰ্যন্ত পথটো সম্পূৰ্ণ নকৰিলে। যিহেতু নিৰ্মাণৰ নামত ঠিকাদাৰে পথটো খান্দি যোৱা প্ৰায় 6টা মাহে সম্পূৰ্ণ যাতায়াতৰ অনুপযোগী কৰি ৰাখিছে। ফলত ৰাইজৰ জন্মযান্ত্ৰণা আৰু ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ লগতে ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠানৰ বিস্তৰ ক্ষতি হৈছে আৰু প্ৰতিদিনাই পথচাৰীত সকলে দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে আৰু নাগৰিকৰ এনেবোৰ বিপদজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি আঠছা হিংৰিজান উপশাখা হৈ আজি হিংৰিজান তিনিআলিত 3 ঘণ্টা ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি দাবী জনাইছোঁ অসম চৰকাৰক আৰু মন্ত্ৰী যোগেন মোহন দেৱলৈ যে আমাৰ এই ৰাস্তাৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰি দিবলৈ অনুৰোধ জনালোঁ। অসম স্বাধীনতা ছাত্ৰ সন্থা হিংৰিজান উপশাখাৰ উদ্যোগত আজি যি হেলাইগুৰি মৰাণ সংযোগী তথা হিংৰিজান হয় যি সোণাৰী তথা মৰাণ এই সংযোগী পথছোৱা আজি 6টা মাহ দিন ধৰি সম্পূৰ্ণ নহ'ল। তাৰ দাবীত আজি হিংৰিজান উপশাখাই ধৰ্ণা কাৰ্যসূচীৰ লগতে অৱস্থান ধৰ্মগত কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে অতি সোনকালে এই পথছোৱা অতি সোনকালে সম্পূৰ্ণ হ'ব লাগে বুলি আমাৰ দাবী জনাইছোঁ। অসম চৰকাৰৰ যি যাক এই পথছোৱা বনাবলৈ দায়িত্ব দিছে আমি তেখেতকো অসম চৰকাৰৰ যোগেদি তেখেতকো আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই পথছোৱা সম্পূৰ্ণ হ'ব লাগে। হয়, আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা ইংৰাজী 3/9/2024 তাৰিখে আধাৰশিলা কৰা পথটি মন্ত্ৰী যোগেন মোহন দেৱৰ উপস্থিতিত এই সময়ৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া চৰাইদেউ জিলা মাহমৰা ৰাজ্য চক্ৰৰ এলেকাৰ মৰাণ থানাৰ তিনিআলি মৰাণ থমথম তিনিআলিৰ পৰা হিংৰিজান হৈ হেলাইগুৰি সংযোগী পথছোৱা প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে আজিও পৰ্যন্ত পথটো সম্পূৰ্ণ নকৰিলে। যিহেতু নিৰ্মাণৰ নামত ঠিকাদাৰে পথটো খান্দি যোৱা প্ৰায় 6টা মাহে সম্পূৰ্ণ যাতায়াতৰ অনুপযোগী কৰি ৰাখিছে। ফলত ৰাইজৰ জন্মযান্ত্ৰণা আৰু ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ লগতে ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠানৰ বিস্তৰ ক্ষতি হৈছে আৰু প্ৰতিদিনাই পথচাৰীত সকলে দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে আৰু নাগৰিকৰ এনেবোৰ বিপদজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি আঠছা হিংৰিজান উপশাখা হৈ আজি হিংৰিজান তিনিআলিত 3 ঘণ্টা ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি দাবী জনাইছোঁ অসম চৰকাৰক আৰু মন্ত্ৰী যোগেন মোহন দেৱলৈ যে আমাৰ এই ৰাস্তাৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰি দিবলৈ অনুৰোধ জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।